হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ, এইফালৰ পৰা দেখাওঁ। এইখন আছে আমাৰ মাজত আপোনাৰ ইয়ামাহা চেলুটো। এইখন হৈছে 2019 মডেল। এইখন গাড়ীখন বহুত ধুনীয়া হৈ আছে। এইখন আপোনাৰ অলপ বোকা চোকা লাগি আছে বাৰু, একো নাই, চাফা হৈ যাব। কিন্তু এইখনৰ আপোনাৰ বহুত ধুনীয়া হৈ আছে। ব্লকটো দেখাই দিয়া, ব্লক চিল হৈ আছে, ইঞ্জিন চিল হৈ আছে। ইঞ্জিন দেখিব পাইছে আপোনালোকে, ইঞ্জিন চিল, ব্লক চিল, কোনো অসুবিধা নাই। গাড়ীখন বহুত ধুনীয়া হৈ আছে। এইখন আপোনাৰ ইয়ামাহা চেলুটো হৈ গ'ল। এইখন গাড়ীখন মাইলেজৰ পৰা ধৰি চব ভাল হৈ আছে। গাড়ীখন একো অসুবিধা নাই। এইখন খালি গিলাচখন, চাইড গিলাচখনৰ আইনাটো ভাঙি আছে দেই। তাৰপিছত এইখন চব অ'কে আছে। এইখনৰ দামটো হৈ যাব, দামটো মই আপোনালোকে মোক মেছেজ কৰিব, মই তাত ক'ম। আৰু এইখন হৈ গৈছে হোণ্ডা চাইন। এইখন হোণ্ডা চাইনৰ, এইখন আপোনাৰ 2019 মডেলে আছিলে। এইখনো 2019 মডেলে হয়, হোণ্ডা চাইন। এইখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন চেল্ফ ইঞ্জিন ব্লক চিল, এইকেইটা দেখাব পাৰি। এইকেইটা চেল্ফ ইঞ্জিন ব্লক চিল। জাষ্ট আপোনাৰ ব্লকটোত অকণমান মানে ফাটি থকা, এনেকৈ কিবা কিবি হৈ থকাৰ কাৰণে আপোনাৰ অকণমান স্প্ৰে মাৰি দিয়া হয়। তাৰ বাহিৰে একো নাই বাৰু, ধুনীয়া হৈ আছে। তাৰপিছত আপোনাৰ এইখন হৈ গ'ল। এইখন মিটাৰ চিটাৰ দেখাই দিয়া। এইখন আপোনাৰ 12,128 কিলোমিটাৰ চলিছে গাড়ীখন। একদম কম চলিছে, বহুত কম চলিছে বাইকখন। আৰু এইখন আপোনাৰ 19 চনৰ হয়। এইখনো আপোনাৰ একে চেম চলিছে, 12,862 কিলোমিটাৰ। ঠিক আছে, দাম আপোনালোকে নেগচিয়েবল হৈ যাব, দামৰ হেৰি নাই, চব ধুনীয়া হৈ আছে। আৰু এইখন আহিছে আপোনাৰ গ্লেমাৰ। এইখন 2017 মডেল গ্লেমাৰ হয়। এইখন কণ্ডিশ্যনটো বহুত ধুনীয়া হৈ আছে। এইখনো আপোনাৰ ব্লক, চেল্ফ, ইঞ্জিন এইবোৰ চব অ'কে হৈছে। এইফালে দেখাই দিব পৰা ইঞ্জিন দেখাই দিয়া। এইফালে ইঞ্জিন একদম চাব দেখিছে আপোনালোকে, ইঞ্জিন একদম চিল হৈ আছে। এইটো ব্লকটো চিল দেই, একদম ব্লক একদম ধুনীয়া চিল হৈ আছে। আৰু ইঞ্জিন চিল, চেল্ফ, টায়াৰ আপোনাৰ পিছফালে 80% অ'কে হৈ আছে। আগফালৰ টপা হৈছে, আগফালৰ টায়াৰ লগাই দিয়া হ'ব, লগাই দিয়া হ'ব। এইটো চব অ'কে হৈ আছে। এইফালে চাইলেঞ্চাৰ পৰা ধৰি এইটো জেড চব ক্লিয়াৰ হৈ আছে। এইখন আহি গ'ল 2017 চনৰ হিৰো এচিভাৰ। এইখনৰ ডিমাণ্ডটো আছিলে, এখন ধুনীয়া হৈ আছে বাৰু, গাড়ীখন ধুনীয়া আছে। এইফালে দেখাই দিয়ে, এইফালে ব্লক, ইঞ্জিন একদম চিল। ঠিক আছে, এইটো আপোনাৰ ব্লক, ইঞ্জিন চিল হৈ আছে। গাড়ীখন ধুনীয়া হৈছে। এখন 2017 চনৰ হয়। গাড়ী ধুনীয়া কণ্ডিশ্যনত হৈ আছে। চকা পিছফালৰ 85% আছে, 85% মান আছে। আগ চকাটো মোটামুটি ঠিকে আছে। আগ চকাটো বাৰু লগাই দিয়া হ'ব, কিন্তু তেতিয়াও 40% আছে। আৰু এইখিনি আছে, ধুনীয়া ধুনীয়া গাড়ী আপোনাৰ লৈ যাব পাৰিব একদম কম দামত। আপোনাৰ ট্ৰেন্সফাৰ হৈ যাব, গোটেইকেইখন ট্ৰেন্সফাৰ হৈ যাব। এই 150 এচিভাৰো আপোনাৰ ধুনীয়া হৈ যাব। আপোনাৰ ট্ৰেন্সফাৰ হৈ যাব, গ্লেমাৰ ট্ৰেন্সফাৰ হৈ যাব, হোণ্ডা চাইন ট্ৰেন্সফাৰ হৈ যাব, ইয়ামাহা চেলুটোখনো ট্ৰেন্সফাৰ হৈ যাব। হৈ পিনে আৰু আপোনালোকে চেনেলটো